নমস্কাৰ। কিছুদিন লাইভত অহা নাছিলোঁ। আজি কেইটামান বিশেষ কথা প্ৰতিক্ৰিয়া মই দিব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কেইটামান কথা এইকেইদিনত আমি দেখি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এদেও দুদেও লুটানিয়াৰ চেউকে অসমীয়া জাতিটোক একেবাৰে গলচেপা দিবলৈ লৈ গৈ আছে নেকি, মোৰ তেনেকুৱা মনত হয়। কাৰণ আপুনি চাব, সিদিনাখন যিটো আৰ্যনগৰৰ যিটো ঘটনা সংঘটিত হৈছিলে, সেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰী এজন গোটেই ৰাজ্যখনৰ অভিভাৱক। মুখ্যমন্ত্ৰীয়ে অসমীয়া বিহাৰী সংঘাতৰ যি কথাবিলাক ক'বলৈ গৈছে বা এনেকুৱা যিবিলাক কথা আহিছে, তাৰপিছত তেওঁ প্ৰটেকশ্যন দিবলৈ যিটো গৈছে, আমিও তেখেতৰ কথাত সমৰ্থন কৰিছোঁ যে হয়, কোনোবা এজন বিহাৰী লোকে বেয়া কাম কৰিলে গোটেই বিহাৰী কমিউনিটিটো সেইটো কাৰণে ৰেছপন্সিবল নহয়। চাইমনটেনিয়াছলি যদি আপুনি চাই, কোনোবা যদি কেইজনমান মুছলমান মানুহে কাম কৰে, চুৰ ডকাইত বলৎকাৰী হয়, গোটেই মুছলমান সম্প্ৰদায়টোক নুবুজায়। জনগোষ্ঠীয় লোক এজনেও যদি কাইলৈ যদি কিবা এটা বেয়া কাম কৰে, তাৰ কাৰণে গোটেই জনগোষ্ঠীয় লোকসকল বেয়া হৈ নপৰে। এই কথাটো আমি আগৰ পৰাই কৈ আছো। কিন্তু মই এটা কথা লক্ষ্য কৰিলো, যেতিয়া বিহাৰী সম্প্ৰদায়ক লৈ প্ৰশ্ন উঠিলে, মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু এটা কথা অকপতে তেওঁলোকক কিন্তু এটা উৎসাহ দিলে, যাতে তেওঁলোকক লৈ পেলাই যাতে কোনেও তেনেকুৱা কথা নকয়। মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰায় 25 লাখ মানুহে অসমৰ বাহিৰত কাম কৰি আছে, হিন্দী বলয়ত কাম কৰি আছে, গতিকে যদি ইয়াত তেওঁলোকৰ ওপৰত চকু দিয়া যায়, তেতিয়াহ'লে তাৰ পৰা গোটেই মানুহখিনি ঘূৰাই আনিব লাগিব। মই মুখ্যমন্ত্ৰী মহোদয় জ্ঞাতাৰ্থে কৈছো, গোটেই পৃথিৱীত অসমৰ লক্ষাধিক নহয় কোটিৰ ওপৰত মানুহে কাম কৰি আছে, এনেকুৱা কোনো ঘটনা কেতিয়াও হোৱা নাই বা কোনো মুখ্যমন্ত্ৰীয়ে এনেকে কেতিয়াও উৎসাহিত কৰা নাই। আজি তিনচুকীয়ালৈ যদি আপুনি যায়, তিনচুকীয়াত অসমীয়া মানুহৰ আধিপত্য আজিৰ তাৰিখত তিনচুকীয়াত নচলে। দ্বিতীয় কথাটো, কালি মই যদিও অকণমান বাহিৰত আছিলোঁ, কথাবিলাক খুব ৰাজনৈতিকভাৱে মই নিৰীক্ষণ কৰোঁ। মুখ্যমন্ত্ৰীয়ে ক'লে যে অসমীয়া ভাষা যদি 20% লোকেও কয়, তেতিয়াহ'লে অসমৰ ৰাজ্যিক ভাষা অসমীয়াই হৈ থাকিব, ৰাইজ প্ৰলোভিত নহ'ব। আপোনালোকে যদি ভালকে চাবলৈ যায়, আমাৰ যিখিনি ভাষা কোৱা মানুহ লোকপিয়লত চেঞ্চাছত যদি তেওঁলোকে অধিকাংশ মানুহে যদি মাতৃভাষা অসমীয়া বুলি নকয়, তেতিয়াহ'লে কেতিয়াও অসমীয়া ভাষাটো তাত বৰ্তি নাথাকিব। কাৰণ এইজন মুখ্যমন্ত্ৰী মহোদয়ে গোটেই হিন্দী বলয়ৰ ৰাজ্যবিলাকৰ ওচৰত নিজকে আত্মনিয়োগ কৰিছে। এতিয়া আমি কথাবিলাক ক'বলৈ গ'লে কথাবিলাক এনেকুৱা যে 100-2খন চিট পাইছে, আৰু অসমৰ ৰাইজেও ভালকে জানে প্ৰত্যেকটো সমষ্টিত ইলেকশ্যনৰ আগত প্ৰায় 9,000 টকাকৈ প্ৰত্যেকটো সমষ্টিত প্ৰায় 32,000 পৰা 60,000 পৰ্যন্ত বেনিফিচিয়াৰীক 9,000কে ডাইৰেক্ট বেনিফিট দিয়া হৈছে, 1,250 টকাকৈ ডাইৰেক্ট বেনিফিট দিয়া হৈছে। গোটেই অসমখন প্ৰায় 2,10,000 কোটি টকাৰ ধাৰৰ বোজা আমি লগত লৈ তেওঁলোকে 100-2খন চিট আনিছে। এইটো একো ডাঙৰ সেনেকে যদি প্ৰত্যেকটো ভোট কিনিবলগীয়া হয়, এইটো তেওঁলোকে যিটো ছাকচেছৰ কথা কৈছে, এনেকুৱা ছাকচেছ এতিয়া অতি অসম্ভৱ নহয়। আজি বেংগললৈকে চাওক, যোৱাকালি যেনেকে EVM বিলাক জ্বলাই দিয়া হ'ল, জ্বলি গ'ল বুলি কৈছে, কিন্তু আপোনালোকে ভালকে জানে যে কি ধৰণৰ গোটেই গণতন্ত্ৰত বিৰোধীক শেষ কৰাৰ এটা পৰিকল্পনা চলি আছে। এক দেশ, এক দল, এক ইলেকশ্যন, এই কাৰবাৰটোত গৈ আছে। মই সকলোকে এটা কথা কৈছো, দল আপোনালোকে বিজেপিক যদি কোনোবাই ভাল পায় ভাল পাওক, AGPক ভাল পালে ভাল পাওক, কিন্তু মই এটা কথা কৈছো, গণতন্ত্ৰত বিৰোধীক শেষ কৰাৰ যিটো অনৈতিক কামত লিপ্ত হৈছে, আপুনি যদি আজি তাৰিখত চাই, যিবিলাক কৰবাত সাংসদক আনি পেলাই আপোনাৰ বিধায়ক বনোৱা হৈছে, বিধায়ক কৰবাত হৈ আছে উপনিৰ্বাচন ঘটাই আকৌ বিধায়কক লৈ অহা হৈছে, এইবিলাক যিটো গণতন্ত্ৰৰ পৰিপন্থী কাম কৰাৰ পাছত 1 ঘণ্টা সময়ত লাইভত মুখ্যমন্ত্ৰী আহি প্ৰবচন দিলে, এই কথাবিলাক সদায় সেলফ কন্ট্ৰাডিক্টৰী হয়। দ্বিতীয় কথাটো হৈছে, এওঁলোকে, মই ভাষাটোৰ কথা আকৌ আপোনালোকক কৈছো যে লোকপিয়লত অসমক ভাল পোৱা, অসমৰ বায়ু পানী সেৱন কৰি থকা প্ৰতিজন অসমীয়াই যদি মাতৃভাষা অসমীয়া বুলি নকয়, আমি যেনেকে চুবুৰীয়া ৰাজ্যবিলাকত আজি ত্ৰিপুৰালৈকে যাওক কি অৱস্থা হৈছে, অসমতো সেই অৱস্থা হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীৰ কথাত প্ৰলোভিত হৈ যদি মাতৃভাষা অসমীয়া বুলি আপোনালোকে লিখা পৰিহাৰ কৰি যদি বেলেগ বেলেগ কথাত যায়, আপোনালোকে আজি জানে বেংগলী সম্প্ৰদায়ৰ লোকসকলে মাতৃভাষা বঙালী বুলি লিখে, বাকীসকলেও যদি নিজৰ নিজৰ হিন্দী ভাষীসকলে হিন্দী বুলি লিখে, তেতিয়াহ'লে অসমীয়া ভাষাটো আমাৰ এটা কেনেকুৱা অৱস্থালৈ গুচি যাব, ই এক বৃহৎ
প্ৰশ্ন। গতিকে সকলোকে অসমক ভাল পোৱা লোকসকলক এই সাৱধানতা আৰু সতৰ্কতা ল'বলৈ আমি অনুৰোধ জনালো। এটা জাতি যদি নিজৰ জাতিৰ যদি মাটি নাথাকে, এটা জাতিৰ যদি ভাষা নাথাকে, এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে নৰ আৰু নাৰায়ণৰ কথা কৈছে যে নৰ আৰু নাৰায়ণ, অসমৰ মানুহে আশীৰ্বাদ দি তেওঁক 102টা চিট দিছে। হয়, অসমৰ মানুহে আপোনাক আশীৰ্বাদ দি 102টা চিট দিছে। সেইকাৰণে অসমৰ মানুহৰ জ্ঞাতাৰ্থে যদিও আমি বিৰোধী দলৰ হয়, আপোনাক অনুৰোধ জনাইছো 6 জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ ভাষা সংস্কৃতিক সংৰক্ষিত কৰা এই কামবিলাকো মুখ্যমন্ত্ৰী মহোদয়ে কৰিলেহে নৰ নাৰায়ণৰ আশীৰ্বাদ সঁচা অৰ্থত মানে প্ৰতিফলিত হ'ব। গতিকে মই আপোনাক এটা কথা কৈছো, মুখ্যমন্ত্ৰীয়ে কৈছে যে হিন্দী ভাষীসকলৰ লগত, বিহাৰীসকলৰ লগত কম্পিটিশ্যন কৰিবলৈ হ'লে IAS হওক, ডক্টৰ হওক, IPS হওক, খুব সুন্দৰ কথা কৈছে। কিন্তু যোৱা 5টা বছৰত চৰকাৰী প্ৰায় 6 লাখ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় যোৱা বন্ধ কৰিছে। 15,56,000 ল'ৰা ছোৱালীয়ে মধ্যাহ্ন ভোজন দিয়াৰ পিছতো স্কুল যোৱা বন্ধ কৰিছে। স্কুলৰ যিটো চৰকাৰী স্কুলৰ যি ব্যৱস্থা বন্ধ কৰি শিক্ষা অৱস্থাটোক গলচেপা দি মুখ্যমন্ত্ৰী মহোদয়ে IAS আৰু IPS আৰু ডক্টৰৰ কথা কোৱাটো উচিত নে? মই মুখ্যমন্ত্ৰী মহোদয়ৰ বন্ধু প্ৰতিম ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই নিট এক্সামক লৈ যিখিনি কাম কৰিলে, এইখিনি কথাত আপোনাৰ লগত যথেষ্ট ভাল। আপুনি যে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ কথা কৈছে, কিন্তু আপোনালোকৰ দিনতেই ডাবল ইঞ্জিন চৰকাৰৰ দিনত 98 বাৰকৈ পেপাৰ লিক হৈছে। এই কথাবিলাকো যেন আপোনালোকে বন্ধ কৰাটো উচিত নহয়। মই অসমৰ সুধী সমাজক বিনম্ৰতাৰে আহ্বান কৰিছো যে আপোনালোকে ট্ৰল কৰিবৰ কাৰণে, কটাক্ষ কৰিবৰ কাৰণে আমাক কথাবিলাক খুব ধুনীয়াকে কয়, কিন্তু মুখ্যমন্ত্ৰীয়ে 2,10,000 কোটি টকা ধাৰ লৈ ঘৰে ঘৰে আঁচনি দি আমাক পুৰা এটা বন্ধকত থোৱা দি থৈ স্কুল কলেজ বন্ধ কৰি প্ৰত্যেকটো বস্তুৰ আকাশলংঘী মূল্য বৃদ্ধি কৰি আজি আমাক এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে, আপোনালোকে তলকিব নোৱাৰাকে আমি সকলো এটা চৰকাৰী ধাৰৰ আৱশ্যনীত সোমাই পৰিছো। আপোনালোকে অভাৰব্ৰিজ ঠিকেই দেখিছে, এয়াৰপৰ্ট ঠিকেই দেখিছে, টুল গেট বিলাক আপোনালোকে তাৰ বিপৰীতে টুল টেক্স বাঢ়ি গৈছে। কিন্তু আজি বিজয় থালাপতিয়ে তেওঁলোকৰ জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে তেওঁ কিন্তু স্মাৰ্ট মিটাৰ তাত তেওঁ কৈছে যে লগাবলৈ মই নিদিওঁ। আদানী গ্ৰুপৰ লগত তেওঁ কিমান হাজাৰ কোটি টকাৰ তেওঁ কন্ট্ৰেক্ট কেনচেল কৰি দিছে। তেওঁ কৈছে যে মোৰ কাৰণে ৰাইজেই ৰজা, ৰাইজক শোষণ কৰাটো মই কেতিয়াও কৰিবলৈ নিদিওঁ। কিন্তু তাৰ বিপৰীতে সবকা সাথ সবকা বিকাশ বুলি কোৱা, নৰনাৰায়ণ বুলি কোৱা মুখ্যমন্ত্ৰীয়ে কিন্তু ইয়াত 64 লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগাই দিলে। আজি তাৰিখত নিবনুৱাৰ সমস্যা কেনেকুৱাকৈ বৃদ্ধি হৈছে আপোনালোকে প্ৰত্যেক অভিভাৱকে এই কথাবিলাক বুজি পাইছে। আজি সাংবাদিকে কথা ক'ব নোৱাৰে, বিৰোধীক খতম কৰিবৰ কাৰণে তেওঁলোকে উপৰ্যুপৰি লাগিছে। এই গোটেই কথাবিলাক ৰাইজৰ আমি কথা কৈ যাব লাগিব। আপোনালোকে আমাক কোনোবাই যদি বিজেপিৰ লোকে বা বিজেপি সমৰ্থকসকলেও যদি আমাক তিৰ্যকভাৱে সমালোচনা কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু অশালীন শব্দ এইকাৰণে প্ৰয়োগ নকৰিব, কাৰণ অশালীন শব্দই মুখ ক্ষতি কৰাৰ পৰিৱৰ্তে আপোনাৰ মানসিক স্থিতিক বহুত ক্ষতি কৰে। মই সেইকাৰণে এটা কথা কৈছো, মুখ্যমন্ত্ৰী মহোদয় নৰনাৰায়ণৰ কথা কৈছে, উন্নয়নৰ কথা কৈছে, সংস্কৃতিৰ কথা কৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমানবাৰ অসমলৈ আহিছে এই কথাবিলাক কৈছে, কিন্তু অসমৰ মাটি, জাতি, ভেটি, এই গোটেইবিলাক সংস্কৃতি আৰু ভাষা এইবিলাক যে আজি তাৰিখত একেবাৰে শোষিত হৈছে, এই কথাবিলাক মুখ্যমন্ত্ৰীক আমি কৰজোৰে আহ্বান জনাইছো যাতে আপুনি এই গোটেই কথাবিলাক যাতে লক্ষ্য কৰে আৰু অসমৰ স্বাৰ্থত কাম কৰে। শেষত এটা কথা কৈছো, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত যি কেলেংকাৰীৰ কথা প্ৰশ্ন উত্থাপন হৈছিলে, এই কথাবিলাক তদন্ত নহব নেকি? দুৰ্নীতিৰ শূন্য সহনশীল মুখ্যমন্ত্ৰীয়ে তেওঁক তদন্ত কৰাৰ পৰিৱৰ্তে তেওঁক পদোন্নতি কৰা হ'ল। আপোনাৰ গোটেই কথাবিলাক যিবিলাক লাইভত বহি আপুনি কয়, মই শুনো আপোনাৰ লাইভবিলাক, কিন্তু আপুনি লাইভত কোৱা কথাখিনি আৰু আপুনি কাম কৰা মানুহজন একেই নহয়। দুৰ্নীতিত আপোনাৰ গিৰগাঁও কেলেংকাৰীৰ পৰা আদি কৰি বিশ্বজিৎ দৈমাৰী শেহতীয়া কেলেংকাৰী যিবিলাক আছিলে, এই কেলেংকাৰীক তদন্ত কৰাৰ পৰিৱৰ্তে আপোনালোকে PSO, আপোনালোকে ক'লে যে নেতা মন্ত্ৰীৰ লগত থকা PSO, PA বা সৰু সৰু যিবিলাক অফিচাৰ আছে তেওঁলোকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব, কাৰা হ'ব, বাঘৰ দৰে জঁপিয়াই পৰিব। বিশ্বজিৎ দৈমাৰীৰ ওপৰত কেতিয়া আপুনি বাঘৰ দৰে জঁপিয়াই পৰিব? এই কথাবিলাকো কিন্তু বৃহৎ প্ৰশ্ন। সেয়ে মই আপোনালোকক এটা কথা কৈছো, পাৰ্পল চিটিও বনাম বুলি কৈছে, পাৰ্পল চিটিও বনাওক, কিন্তু তাৰ পৰিৱৰ্তে কৃত্ৰিম বানপানীৰ পৰা গুৱাহাটীখনক সকাহ দিয়ক, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক, আৰু পদপথত আপোনালোকে যি জৰীপ কৰি পদপথত কাম কৰি থকা মানুহবিলাকক
আপোনালোকে জৰীপ কৰি পদপথৰ লোকসকলৰ ওপৰত আপোনালোকে ব্যৱস্থা লোৱাৰ কথা কৈছে, কিন্তু পদপথৰ লোকসকলে এই কামখিনিয়ে যদি নকৰে, তেওঁলোকক যদি সুকীয়া পদপথৰ পৰিৱৰ্তে যদি বজাৰৰ ব্যৱস্থা কৰি নিদিয়ে, তেতিয়াহ'লে চুৰ ডকাইত হোৱাৰ বাদে কোনো গত্যন্তৰ নাথাকিব। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি কৰজোৰে অনুৰোধ জনাইছো, কথা কোৱা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে। আপুনি যিখিনি চমকপ্ৰদ কাম কৰিছে, 102টা চিট য'ত পাইছে, ইয়াৰ আপুনিও নিজকে এপাক সুধিব, প্ৰত্যেকটো সমষ্টিত 30ৰ পৰা 60,000লৈকে 9,000 টকীয়া ডাইৰেক্ট বেনিফিচিয়াৰী ৰাখি গোটেই মানুহবিলাকক যে অৰ্থনৈতিকভাৱে কোঙা কৰিছে, ই কেনেধৰণৰ ই ফলাফল, ইও এপাক আমাৰ সকলোৰে চিন্তনীয় বিষয় হৈ আহি পৰিছে। গতিকে আপোনাক শুভেচ্ছা দিছোঁ, আপোনাৰ দিনত ভাল হওক, কথা আৰু কামৰ মাজত সামঞ্জস্য থাকক, তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।